আজি ভিডিঅ'টো শেষলৈকে চাব, নহ'লে আপোনাৰ কষ্ট ধন পানীত যাব। গতিকে এছাম মিস্ত্ৰী আছে, মিস্ত্ৰী নামত কলংক, যিবিলাক মিস্ত্ৰী ভাল মিস্ত্ৰী আছে সেইবিলাকো বদনাম কৰি থৈ যায়। মই সকলো কথা নকওঁ, এই ভিডিঅ'টো চাওক আপোনালোকে। আৰু এয়া দেখিছেনে, মানুহ ঘৰত টাইলছ লগাইছে, দেখিছে গেপিংটো কিমান ৰখাই থৈ গৈছে। এই ফিনিচিং বোলা বস্তুটো একোৱেই নাই নেকি? ইয়াত অকণমান মছলা ভৰাই দিবলৈ সময় নোলালে নে কামটো শেষত এবাৰ ফিনিচিং কৰি চাব লাগে ন, যিকোনো কাম এটা যে কেনেকুৱা হৈছে, কি হৈছে, ক'ৰবাত থাকি গৈছে নেকি। আজি ভিডিঅ'টো এই কাৰণে প্ৰস্তুত কৰিবলগীয়া হৈছে যে যিমানকেইটা ঘৰ লওঁ প্ৰায়ভাগ ঘৰ এনেকুৱা টাইলছৰ কণ্ডিশ্যন, ওপৰফালে এইটো কি বুলি কয়, হোৱাইট চিমেণ্টটো লগাই নিদিয়ে, নহ'লে ঘোলা ভালকৈ লগাই থৈ নাযায়, চিমেণ্ট ভৰাই থৈ নাযায়। কিয় মানে আপোনালোকে এনেকুৱা কাম কৰে মানে? টাইলছ মিস্ত্ৰীসকলক কৈছোঁ, কিন্তু এছাম মিস্ত্ৰী হয়, টাইলছ মিস্ত্ৰী একদম ধুনীয়া ফিনিচিং দিয়ে। কিন্তু আজি প্ৰায় যিমানখিনি নতুন টাইলছৰ মানে মিস্ত্ৰী দেখিছোঁ এনেকুৱাবিলাকে কৰি থৈ যায় মানে। ফিনিচিং বোলা বস্তুটো নাই, অকল টাইলছটো লগাব লৈছে, লগাই আছে আৰু মানে। ইমান কষ্ট ধন ব্যয় কৰে সেই মানুহঘৰে, আপোনালোকক ইমান বিশ্বাসত দিয়ে কামটো যাতে ভাল হওক। আৰু টাইলছটো কিয় কাৰণে লগায়, যাতে ডেমটোৰ পৰা বাচিবলৈ ৱালখন। গতিকে এনেকুৱাকৈ যদি আপোনালোকে কামেই কৰি থৈ যায় তেতিয়া কোৱাকৈতো নকৰাই লাভ আছে। আৰু এই দৰ্জাখনৰ ওচৰত চাওক, আপোনালোকে মন কৰক, ওপৰডোখৰ মই এতিয়া পুটিন লগাই দিছোঁ। আৰু হোৱাইট চিমেণ্ট লগোৱাজনো দেখি নাপালে নেকি বাৰু, নে এনেই মানে প্ৰায়ভাগ এনেকুৱা ঘৰত দেখোঁ মানে। এইটো চাওক কিমান গেপিং হোল এটা হৈ আছে, ইয়াত অকণমান যদি চিমেণ্ট ভৰাই দিয়াহেঁতেন, গতিকে পানী নোসোমালেহেঁতেন। যদি এতিয়া পানী সোমাই যায় সিফালে ৱালখনটো অট'মেটিকলি ডেম হৈ যাব। টাইলছটো কেলৈ কাৰণে লগায়, বাথৰুম ডেম মানে ৱালটো ডেম নহ'বলৈ। এয়া দেখিছে নহয়, ধুনীয়া দেখিবলৈ নলগাই নহয়। গতিকে এছাম মিস্ত্ৰী বা এছাম মিস্ত্ৰী বদনাম। এই ভিডিঅ'টোৰ দ্বাৰাই মই ক'ব বিচৰা নাই যে ৰং পেইণ্টাৰ মিস্ত্ৰীসকল সকলোৱে ভাল, কিন্তু অৱশেষত লাষ্টত মানে পেইণ্টাৰ মিস্ত্ৰীসকলে লাগে আৰু সকলো ভুলখিনি ঢাকে। গতিকে